আসসালামু আলাইকুম রহমতুল্লাহ। গোটেই অসমত এটা বিতৰ্কিত মন্তব্যয়ে আমাক বিপথে পৰিচালিত কৰি আছে। আৰু সেই বিতৰ্কিত মন্তব্য হ'ল আমাৰ লখিমপুৰ জিলাৰ মুস্তাফা কামাল নামৰ আজহাৰীয়ে তেওঁ সদায় বিতৰ্কিত মন্তব্য কৰে। আমাৰ আলিম উলামাক লৈ, দেওবন্দৰ আলিম উলামাক লৈ, আৰু যিসকল এই দুনিয়াত নাই, দেওবন্দৰ আলিম উলামা যিসকল এই দুনিয়াত নাই, সেই সকলক লৈ তেওঁ সদায় বিতৰ্কিত মন্তব্য কৰে। আৰু তেওঁ গালি গালাজ পাৰে, চৰিয়াব, মাৰি পেলাব, তেওঁ এনেকৈ হুমকিও দিয়ে। তেওঁৰ ফেচবুক যোগে যি বিতৰ্কিত মন্তব্য কৰে সেয়া আমি সকলোৱে চাই আছোঁ। এতিয়া কথা হ'ল, সি এটা বিতৰ্কিত মন্তব্য এনেকৈ খালি মোল্লা শব্দটো কৰে। আপোনালোকে জানেনে, আলিম উলামাৰ দ্বাৰাতে ইছলামৰ কিদৰে সহায় হৈ আছে? এই ধৰ্মৰ কি ধৰণৰ সহায় সহযোগিতা হৈ আছে? আপোনালোকে চাব, যেতিয়া মৰ্নিং টাইম হয়, ৰাতিপুৱা হয়, সমাজৰ বেছিভাগ মানুহে টোপনিত থাকে, বিভিন্ন ধৰণৰ কামত থাকে, কিন্তু কিছু সংখ্যক আলিম উলামায়ে মাদ্ৰাছাত গৈ সৰু সৰু ল'ৰা ছোৱালীক তালিম দিয়ে, কোৰাণ পঢ়ায়, ইছলামৰ বিষয়ে শিক্ষা দিয়ে। আৰু আমাৰ মুস্তাফা কামাল আজহাৰীয়ে সেই আলিম উলামাক খালি গালি পাৰি থাকে। শ্ৰদ্ধাৰ ৰাইজ, আলিম উলামাৰ বদৌলতত আজি অসমতে হওক, গোটেই ভাৰতত হওক, কিমান মাদ্ৰাছা চলি আছে। অতি কম বিনিময়ত, অতি কম টকাৰে তেওঁলোকৰ সংসাৰ চলিবলগীয়া হৈ আছে। আৰু তেওঁ বিতৰ্কিত মন্তব্য দিয়ে, আলিম উলামাসকলে বোলে মাদ্ৰাছাৰ পৰা টকা ইনকাম কৰি ঘৰ চলাই, তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়ুৱায়। আপোনালোকে জানেনে, 5,000, 6,000, 10,000ৰ ওপৰত নাই। আৰু সেইখিনি টকাকেও কোনোবাই চান্দা ইয়াৰলি বছৰত